কৃষ্ণ কৃষ্ণ। শংকৰদেৱৰ দেখো জীৱনৰ চৰিত্ৰ কেৱল ভকতত সীমা, চৈতন্য জীৱন জগত ঘোষণ, শ্মশানতে লয় শংকৰ মহিমা। মাধৱদেৱ এক সুকবি প্ৰধান, অসভ্য দেশত জন্মি নষ্ট নাম। ই অসভ্য দেশ, মনুষ্যত্ব লেখ, নাই একেবাৰে ভাৰতৰ মাজে। উলংগ দেশৰ কাম কি ধুবাৰ, নুশুভে লোকক কাপোৰ সাজে। ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নুহে কোনে কয়। ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নুহে কোনে কয়। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱৰ জাতীয় গৌৰৱ নামৰ এই মহান কবিতাটিৰ যোগেৰে তেওঁৰ অন্তৰত থকা যি আৱেগ অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। অসমীয়া জাতিক উলংগ আৰু অসভ্য বুলি তেওঁ অভিহিত কৰিব বিচাৰিছে আৰু এই অসমীয়া জাতি বাস কৰা এই অসম ভূমিক শ্মশান তথা মৰিশালিৰ লগত তুলনা কৰিব বিচাৰিছে। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে ইমান আৱেগেৰে এই মহান কবিতাটি কিয় লিখিবলগীয়া হ'ল? সঁচাকৈয়ে যদি আমি চিন্তা কৰোঁ দেখিবলৈ পোৱা যাব যে প্ৰকৃততে তেওঁ হয়তো সেই তাহানিতে বুজিব পাৰিছিল যে অসমত অসমীয়া সমাজত এনে এক শ্ৰেণীৰ লোক জন্ম হ'ব যিসকল লোকে নামৰ আগে পিছে ডাঙৰ ডাঙৰ উপাধি লিখিব, শংকৰ মাধৱৰ নাম লৈ মানুহৰ মাজত সমাদৰ লাভ কৰিব, শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহক কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবে কেৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিব। কিন্তু শংকৰ মাধৱৰ নীতি আদৰ্শক মানি চলিবলৈ তেওঁলোকে লজ্জাবোধ কৰিব আৰু কুণ্ঠাবোধ কৰিব। তাৰে প্ৰমাণ দেখিবলৈ পোৱা গৈছে আজি সময়ত যে নামৰ আগে পিছে ডাঙৰ ডাঙৰ উপাধিধাৰী এক শ্ৰেণী বুদ্ধিজীৱী, সাহিত্যিক, কবি, সাংবাদিক, ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতা, আনকি ধৰ্ম গুৰি ধৰোঁতা এক শ্ৰেণীৰ লোকেও শংকৰ মাধৱৰ নীতি আদৰ্শক আজি পৰ্যন্ত বুজিবলৈ প্ৰয়াস নকৰিলে আৰু যদিও বুজি পায় তেওঁলোকে তাক সমাজৰ মাজত সত্য শুদ্ধ ৰূপত দাঙি ধৰিবলৈ নিবিচাৰিলে। হয়তো তেওঁলোকৰ ভয়, তেওঁলোকৰ জীৱিকা বা যি নিজৰ ব্যক্তিগত স্বাৰ্থ তাত সিদ্ধি কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে হয়তো শংকৰ মাধৱৰ মূল নীতি আদৰ্শক এই একাংশ লোকে, বিশেষকৈ শিক্ষিত লোকে সমাজৰ মাজত সত্য শুদ্ধ ৰূপত দাঙি ধৰিবলৈ কুণ্ঠাবোধ কৰে, ভয় কৰে। আনকি বহু সময়ত বহু লোকে আমাক প্ৰশ্ন কৰে যে শংকৰদেৱক যিটো সময়ত অসমৰ অধিকাংশ লোকেই চিনি নাপায়, সেই সময়ত আপোনাৰভাৱে জগতগুৰু বুলি শংকৰদেৱক কিয় ক'ব বিচাৰে? জগতগুৰু বুলি শংকৰদেৱক কিয় ক'ব বিচাৰে? আমাক প্ৰশ্ন কৰে। কিন্তু আমি বহুতে হয়তো নাজানো যে প্ৰকৃততে শ্ৰীমন্ত শংকৰদেৱক পোন প্ৰথমবাৰৰ বাবে জগতগুৰু বুলি কোনে অভিহিত কৰি গৈছে, কোনে ঘোষণা কৰি গৈছে জগতগুৰু বুলি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাঁহী আলোচনীৰ আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত অতি সুন্দৰভাৱে ঘোষণা কৰিছে যে গুৰু লাগে মোক শিক্ষিত শিষ্য মই, জগতক জাননী দিলোঁ, জগতৰ গুৰু শংকৰক অন্ধলাই ঘৰতে নিচিনিলোঁ। গুৰু লাগে মোক শিক্ষিত শিষ্য মই, জগতক জাননী দিলোঁ, জগতৰ গুৰু শংকৰক ঘৰতে অন্ধলাই নিচিনিলোঁ। কেৱল সেয়াই নহয়, শংকৰদেৱৰ ধৰ্মক বিশুদ্ধ ধৰ্ম বুলি ঘোষণা কৰি গৈছে যে প্ৰকৃত ধৰ্ম বিচাৰি কুচাৰি বিদেশ বনালোঁ দুখে, নিজৰ দেশৰ নিৰ্মল ধৰ্ম নামঘৰৰ দুৱাৰ মুখে। শংকৰে দিলে বিশুদ্ধ ধৰ্ম, লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। লক্ষ্মীনাথ বেজবৰুৱাই এটা সময়ত প্ৰকৃত ধৰ্ম মানুহৰ বাবে কেনেধৰণৰ হ'ব লাগে
বা কেনেধৰণৰ ধৰ্ম গ্ৰহণ কৰিলে মানৱ সমাজ সত্য শুদ্ধভাৱে সুশৃংখলিতভাৱে আগবাঢ়ি যাব পাৰিব, তেনেধৰণৰ কিছুমান চিন্তা কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে পৃথিৱীৰ বিভিন্ন স্থানত হাবাথুৰি খাবলগীয়া হৈছিল। শেষত তেওঁ যেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিসমূহক অধ্যয়ন কৰিব আৰম্ভ কৰিলে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য গ্ৰন্থসমূহ অধ্যয়ন কৰিলে, শেষত তেওঁ বুজিব পাৰিলে তেওঁ যিগৰাকী গুৰুক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল সেইগৰাকী গুৰু কোনো নহয়, সেইগৰাকী গুৰু কেৱল শ্ৰীমন্ত শংকৰদেৱ। সেইবাবে তেওঁ শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু বুলি ঘোষণা কৰিছে। জগতৰ গুৰু শংকৰক অন্ধলাই ঘৰতে নিচিনিলোঁ, জগতৰ গুৰু অৰ্থাৎ জগতগুৰু বুলি তেওঁ অভিহিত কৰিছে, ঘোষণা কৰিছে। আৰু ধৰ্ম বিচাৰি যেতিয়া তেওঁ হাবাথুৰি খাইছিলে, শেষত তেওঁ বুজিব পাৰিলে ধৰ্ম পবিত্ৰ ধৰ্ম অন্য ক'তো নাই, কেৱল নামঘৰতহে পোৱা যায় বুলি তেওঁ ঘোষণা কৰিলে যে প্ৰকৃত ধৰ্ম বিচাৰি কুচাৰি বিদেশ বনালোঁ দুখে, নিজৰ দেশৰ নিৰ্মল ধৰ্ম নামঘৰৰ দুৱাৰ মুখে। তেওঁ নামঘৰকহে তেওঁ আঙুলিয়াই থৈ গৈছে, অন্য কোনো স্থানক আঙুলিয়াই থৈ যোৱা নাই। আৰু কৈছে শংকৰ দিলে বিশুদ্ধ ধৰ্ম, লাচিতে বাহুত বল, যে শংকৰদেৱৰ ধৰ্মক বিশুদ্ধ ধৰ্ম বুলি কৈ থৈ গৈছে। আমি কোৱা কথা নহয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত অতি সুন্দৰভাৱে লিপিবদ্ধ কৰি গৈছে। আমি উঠি অহা প্ৰজন্মক ক'ম যে আপোনাৰ হবে ডাঙৰ ডাঙৰ উপাধি দেখিলেই সেই লোকসকলৰ কথা সহজে বিশ্বাস নকৰিব, নিজেও আপোনালোকে কিছু অধ্যয়ন কৰিব। নহ'লে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই দেৱে জাতীয় গৌৰৱ নামৰ মহান কবিতাৰ যোগেদি কৈ যোৱা সেই মহান বাণীসমূহ সত্যত পৰিণত হ'বলৈ বৰ বেছি সময় নালাগিব। আমি সঁচাকৈ উলংগ আৰু অসভ্য হ'বলৈ বেছি সময় নালাগিব, আৰু আমাৰ এই অসম ভূমিক শ্মশানলৈ পৰিণত হ'বলৈ বেছি সময় নালাগিব। যিটো কথা সেই তাহানিতেই মহাৰাষ্ট্ৰ আধ্যাত্মিক গুৰু, মুক্তিযোদ্ধা, স্বাধীনতা সংগ্ৰামী নেতা, সমাজ সংস্কাৰক আচাৰ্য বিনোৱা ভাৱে অতি সুন্দৰভাৱে কৈ গৈছিল যে যিদিনালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ নীতি আদৰ্শক মানি চলিব, ঠিক তেতিয়ালৈকে বিশ্বৰ এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া সমাজক কিবা নষ্ট কৰিব পাৰিব বা হানি কৰিব পাৰিব। ঠিক সেইদৰে যিদিনাই অসমীয়া জাতিয়ে শংকৰ মাধৱৰ নীতিটোৰ পৰা বিচলিত হ'ব, বিশ্বৰ কোনো শক্তি নোলাব যি নেকি অসমীয়া জাতিক ৰক্ষা কৰিব পাৰিব। গতিকে আমি উঠি অহা নৱপ্ৰজন্মক এটাই কথা ক'ব বিচাৰিম যে আপোনাৰ হবে নিজৰ জাতিটোৰ হকে যদি চিন্তা কৰে, নিজৰ কৃষ্টি সংস্কৃতি যদি বচাব বিচাৰে বা নিজক যদি সদায় অসমীয়া বুলি গৌৰৱ অনুভৱ কৰিব বিচাৰে, তেন্তে শংকৰ মাধৱৰ ওপৰত কিছু অধ্যয়ন কৰিব লাগিব। আৰু শংকৰ মাধৱৰ ওপৰত কোনে কি ধৰণে মন্তব্য প্ৰকাশ কৰি গৈছে সেইসমূহ আমি অধ্যয়ন কৰিব লাগিব। কেৱল এক শ্ৰেণী সুবিধাবাদী, আত্মকেন্দ্ৰিক, বুদ্ধিজীৱী, সাহিত্যিক সকলো নহয়, আমি এক শ্ৰেণী বুলি কৈছোঁ। এতিয়াও বহু লোক আছে, বহুত বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক আছে, গুৰুজনাৰ নীতি আদৰ্শক সত্য শুদ্ধ ৰূপত আগবঢ়াই নিবলৈ চেষ্টা কৰি আহিছে। হয়তো সেইবাবেই আজি তাৰিখতো কিছু পৰিমাণে হ'লেও আমি গুৰুজনাৰ নীতি আদৰ্শক মানি চলিবলৈ সুবিধা লাভ কৰিছোঁ। কিন্তু একাংশ বুদ্ধিজীৱী আৰু সাহিত্যিক সাংবাদিকৰ বক্তব্যই আমাক মাজে মাজে চিন্তিত কৰি তোলে, ভাবিবলৈ বাধ্য হওঁ তেওঁলোকে নামে আগে পিছে এই উপাধিসমূহ কেনেকৈ পালে? প্ৰকৃততে তেওঁলোকে সঁচাকৈ অধ্যয়ন কৰিছেনে, নে কেৱল মানুহৰ আমাৰ সাধাৰণ লোকসকলৰ সমাদৰ লাভ কৰিবলৈ শংকৰ মাধৱৰ বিষয়ে ভাষণ প্ৰদান কৰে বা ডাঙৰ ডাঙৰ কিতাপ লিখি তেওঁলোকে কেৱল টকা ঘটিবলৈ চিন্তা কৰিহে আগবাঢ়ি আহে? প্ৰকৃততে তেওঁলোকে কি বিচাৰে আমি কেতিয়াবা বিভূতিত পৰোঁ চিন্তা কৰি। কেৱল সেয়াই নহয়, অসমীয়া সাহিত্যৰ পিতামহ স্বৰূপ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে, বিষ্ণুপ্ৰসাদ ৰাভাদেৱেও জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰি গৈছে। মহাত্মা গান্ধীদেৱেও শংকৰদেৱৰ বিষয়ে বৰ সুন্দৰভাৱে উল্লেখ কৰি গৈছে যে মই যি নীতি আদৰ্শৰে ভাৰতবৰ্ষখন ৰাম ৰাজ্য কৰা সপোন দেখিছোঁ,
সেই নীতি আদৰ্শ আজি বহু বছৰ আগতেই শ্ৰীমন্ত শংকৰদেৱে অসমত প্ৰতিষ্ঠা কৰি গৈছে। আমি কেৱল শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শক মানি চলিব পাৰিলে হ'ব। কেৱল সেয়াই নহয়, বহু সময়ত বহু লোকে শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সমাজৰ পথ প্ৰদৰ্শক আৰু প্ৰাণ প্ৰতিষ্ঠাপক বুলি কৈ গৈছে। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে চিঞৰি চিঞৰি গাই গ'ল যে শংকৰে সিঁচে নামৰে কঠীয়া, হ'ব বুলি অসমীয়া জাতি ৰখীয়া। শংকৰে সিঁচে নামৰ কঠীয়া, হ'ব বুলি অসমীয়া জাতি ৰখীয়া। কেৱল সেয়াই নহয়, তেওঁ আৰু কৈছে গীতৰ মাজেৰে যে কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। আজি অসমীয়াই শংকৰক মহিমা নুবুজিলা। সঁচাকৈ আমি শংকৰৰ মহিমা বুজিবলৈ সক্ষম হোৱা নাই নেকি বাৰু? অসমীয়া মাধ্যমৰ তৃতীয়মান শ্ৰেণী অসমীয়া ব্যাকৰণতে আমি পাইছিলোঁ যে শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্ম নাম একশৰণ হৰিনাম ধৰ্ম। আৰু সেই একশৰণ হৰিনাম ধৰ্মৰ মূল মন্ত্ৰ হৈছে এক দেও এক সেউ এক বিনে নাই কেও। কিন্তু আজি আমি বহু লোকে সেই কথাসমূহ পাহৰি গ'লোঁ। কেতিয়াবা আচৰিত লাগে, শংকৰদেৱৰ অনুপম সৃষ্টি নামঘৰৰ সন্মুখত এক শ্ৰেণী লোকে যেতিয়া জয়গুৰু শংকৰ বুলি লিখিবলৈ কুণ্ঠাবোধ কৰে, লজ্জাবোধ কৰে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৰগীত নাম প্ৰসংগৰ প্ৰাক্ষণত আৰম্ভণি সময়তেই গুৰু স্মৰণ কৰিবলৈ কুণ্ঠাবোধ কৰে, লজ্জাবোধ কৰে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 বুলি গুৰু স্মৰণ কৰিবলৈ কুণ্ঠাবোধ কৰে। আমি তেতিয়া ভাবোঁ প্ৰকৃততে আমাৰ অসমীয়া সমাজ কোনফালে ধাৱমান হৈছে, কোন দিশে ধাৱমান হৈছে। প্ৰকৃততে শংকৰদেৱৰ নীতি আদৰ্শক মানিব লাগে খাতি আমি মানিছোঁনে, নে আমি অন্তৰে বুজিবলৈ চেষ্টা কৰিছোঁ? বহু লোকে বহু সময়ত ক'ব বিচাৰে যে শংকৰদেৱ জন্ম হোৱা আগতে বা আৱিৰ্ভাৱ হোৱা আগতে কি ধৰ্ম নাছিলে নেকি? আন ধৰ্ম হয় আছিলে, তাত আমাৰ ক'বলগীয়া নাই। গতিকে আমি সেই শংকৰদেৱৰ আগৰ যি নীতি আদৰ্শ ধৰ্ম আছিলে সেই ধৰ্মকে ধৰি থাকিব লাগে আমি, তেতিয়া আমাৰ ক'বলগীয়া নাই। কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাজিসমূহক দৈনন্দিন ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰিম, ৰাজহুৱা জীৱনতো ব্যৱহাৰ কৰিম, আকৌ তেওঁ আদৰ্শক অমান্য কৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে নিষেধাজ্ঞা কৰা সেই নিয়মসমূহ আকৌ আমি পালন কৰিবলৈ যাম, ই কেনে কথা হ'ব পাৰে? গতিকে আমি বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ বাবে ভিডিঅ' অতি আগবঢ়োৱা নাই। আমি কেৱল আমাৰ অসমীয়া সমাজৰ নামঘৰ কেন্দ্ৰিক জগতগুৰু শ্ৰীমন্ত শংকৰ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ সৃষ্টিৰাজিসমূহক নিজৰ ব্যক্তিগত জীৱনতে হওক বা সামাজিক জীৱনতে হওক ব্যৱহাৰ কৰা সেই উঠি অহা নৱপ্ৰজন্মকহে আমি দুআষাৰ বাণী আগবঢ়াব বিচাৰিছোঁ। কাৰণ আপোনালোকে অন্যান্য কৰ্মসমূহৰ লগতে গুৰুজনাৰ বিষয়েও কিছু অধ্যয়ন কৰক। কেৱল ডাঙৰ ডাঙৰ পণ্ডিত, ব্যাখ্যাকাৰ, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, ৰাজনৈতিকবিদ বা ধৰ্ম গুৰি ধৰোঁতা লোকৰ কথাত আপোনালোকে বিশ্বাস নকৰিব। কাৰণ আমি দেখি আহিছোঁ নামৰ আগৰ পিছে বহুত ডাঙৰ ডাঙৰ উপাধিধাৰী এক শ্ৰেণী লোকেও মানুহক বিপথে পৰিচালিত কৰিবলৈ বৰ্তমান সময়ত উঠি পৰি লাগিছে। ইয়াৰ অন্তৰালত কি আছে আমি নাজানো, কি নিহিত হৈ আছে। গতিকে আমি উঠি অহা প্ৰজন্মক এটাই আমি অনুৰোধ কৰিম, আপোনাভাৱে যিকোনো প্ৰকাৰে অসমীয়া সমাজখন যদি বচাব বিচাৰে তেন্তে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ ওপৰত অধ্যয়ন কৰক। চাওকচোন বাৰু, অসমীয়া সমাজৰ বিশেষকৈ নামঘৰ কেন্দ্ৰিক যিসকল লোক, সেই লোকসকলে মহাপুৰুষ মাধৱদেৱৰ নামঘোষা বাণী ব্যৱহাৰ নকৰাকৈ দৈনন্দিন জীৱনতে হওক, ৰাজহুৱা জীৱনতে হওক চলিব পাৰিছেনে? আমি যেতিয়া জন্ম হওঁ আমাৰ আদৰণি জনাই কীৰ্তন পুথিৰ পাঠেৰে, আমাৰ যেতিয়া জীৱনৰ এটি মুহূৰ্ত আহে, বিশেষ মুহূৰ্ত, সেয়া হৈছে বিবাহ।
সেই সময়তো আমাক শুভেচ্ছা প্ৰদান কৰে কীৰ্তন পাঠৰ মাধ্যমেৰে। আৰু আমি যেতিয়া মৃত্যু হ'ম বা আমাৰ মানুহ যেতিয়া মৃত্যু হয়, সেই আত্মাৰ সদগতিৰ কাৰণেও ভকত সমষ্টি একত্ৰিত হৈ কীৰ্তন পাঠেৰে আমাক আশীৰ্বাদ প্ৰদান কৰে। শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহক ব্যৱহাৰ নকৰাকৈ আমি জানো আগবাঢ়ি যাব পাৰিম? নিশ্চয় নোৱাৰোঁ। আজি ভাওনা, খোল, বৰগীতকে আদি কৰি যিমান আছে সমস্তখিনি শংকৰ মাধৱৰ সৃষ্টি। আৰু এই সৃষ্টিসমূহক আমি কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে, দুটকাৰ পইচাৰ বাবে ব্যৱহাৰ কৰিলে জানো হ'ব? নিশ্চয় নহ'ব। গতিকে আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ, আমাৰ যি নৱপ্ৰজন্ম আপোনাভাৱে অন্যান্য কৰ্মসমূহৰ মাজতে কিছু খন্তেক সময় উলিয়াই গুৰুজনাৰ বিষয়ে, শংকৰ মাধৱৰ বিষয়ে কিছু অধ্যয়ন কৰক। আপোনাসৱ যদি আগবাঢ়ি নাহে তেন্তে এখন সমাজ উলংগ আৰু অসভ্যৰ দিশে গতি কৰিবলৈ হয়তো বৰ বেছি সময় নালাগিব। এই তাহানিতে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে জাতীয় গৌৰৱ নামৰ কবিতাৰ যোগেদি লিখি থৈ যোৱা এই কবিতাটি বাস্তৱত পৰিণত হ'বলৈ হয়তো বেছি সময় নালাগিব। গতিকে এতিয়াও সময় শেষ হৈ যোৱা নাই। আমি সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনাসৱ আগবাঢ়ি আহক, বিশেষকৈ নৱপ্ৰজন্মক। আমাৰ এই যি ভিডিঅ', এই ভিডিঅ'টি কেৱল মাত্ৰ আমি নৱপ্ৰজন্মৰ বাবেহে আগবঢ়াইছোঁ। আৰু শংকৰ মাধৱক সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা নামঘৰ কেন্দ্ৰিক ব্যক্তিসকলৰ বাবেহে আমি আগবঢ়াইছোঁ। তাৰ বাহিৰে অন্য লোকে যাতে ভিডিঅ'টিক ভুলভাৱে গ্ৰহণ নকৰে তাৰ বাবে আমি সেৱা ধৰিছোঁ। কাৰণ শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত নথকা, নামঘৰ কেন্দ্ৰিক লগত জড়িত নথকা লোকসকলৰ বাবে ভিডিঅ'টি আমি আগবঢ়োৱা নাই। তাৰ বাবে মাৰ্জনা কৰিব। কৃষ্ণ জয় গুৰু শংকৰ।